हेलो नमस्कार सकलोके मोर एटी ब्लग स्वागतम जानाइছোঁ बहुत दिনৰ পৰা ভাবি আছিলোঁ লং ব্লগ এটা দিম কিন্তু দিব পৰা নাই মানে ঘৰতে কেইটামান শ্বট লোৱা আছিলে এইখিনি মানে আজি দিব লৈছোঁ এতিয়া 8:30 বাজিছে এতিয়া চাহ খাই মই এডিট কৰিব লৈছোঁ তো ভিডিঅ'টো ৰাইজ এতিয়া ভাত খাম এতিয়া তো ভাত খাব হৈছে 10টা বাজিলে তো আমাৰ গাঁৱতো ৰাতিপুৱাই খাওঁ কিন্তু হ'লেও মই আজি সোনকালে খোৱা নাই ইমানটা ভোক লগা নাই তো এতিয়া আমি খাম লাষ্টৰ ভাত লাষ্টৰ আৰু নামচিঙৰ লগত ভাত খাম আজি বহুত টেষ্টি হ'ব বহুত দিনৰ পিছত আজি লাষ্টৰ নামচিং দি খাম তো আজি ব্লগটো অলপ স্পেচিয়েল হ'ব গৈ আছে তো আপোনালোকে কণ্টিনিউ কৰিব আৰু চাই থাকিব তেতিয়া আমি আমাৰ বহুতৰ ঘৰত খাব গৈ আছোঁ এতিয়া আমি সৰিয়হ শাক তুলিব গৈ আছোঁ তো বাৰ তাতে লৈ যাম ন তো এইকাৰণে সৰিয়হ শাক তুলি গৈছোঁ তাৰপিছত মাজতে আমি এটা কিবা চুৰ কৰি লৈ গৈছোঁ কি বুলি কয় নাৰিকল চুৰ কৰি লৈ গৈছোঁ ঘৰৰ পৰা মানে তাতে খাম আমি নাৰিকলটো দেখো এইটো ইমান ডাঙৰ হৈছে নাৰিকলটা খাম তাতে তো খাম আৰু এতিয়া ৰাইচ এতিয়া আমি ৰাইজ আমাৰ গাঁৱৰ পথাৰবিলাক চাওক কেনেকুৱা ধুনীয়া এতিয়া মানে সৰিয়হৰে ভৰি আছে ৰাইজ আপোনালোকে এইটো চিনি পায়নে আমি সৰু থাকোঁতে এইটো বহুত খোৱা আছিলোঁ আৰু এনেকৈ বিহুৰ ছিজনতে এইটো হয় ন এইটো কি বুলি কয় আপোনালোকে জনাব আমিতো এইটো গৰু গুদলি বুলি কওঁ খাওঁ খাই চাওঁ ৰ'বা এইটো একো মানে টেষ্ট নাই ৰাইচ গাঁৱত মানে থকাৰ মজাই বেলেগ নমস্কাৰ কমৰচুদম সকলোকে মোৰ এটি ব্লগলৈ স্বাগতম জনাইছোঁ ৰাইচ আজি আমি মাছ ধৰিব গৈ আছোঁ তো কিমান পাওঁ তো আপোনালোকক দেখুৱাম চাই থাকিব এতিয়া আমি গৈ আছোঁ আৰু এয়া মোক চাওক ৰাইচ দুখৰ বিষয় একো নাপালোঁ মই লাড্ডু তো এতিয়া মই ঘৰত গৈ আছোঁ টেনশ্যনত এয়া পানীত ডুবি মই মৰি গৈছিলোঁ তেতিয়া ঘৰ যাওঁ আৰু একো নাপালোঁ তো ঘৰতে ভাত খাম আৰু ইয়াততো ইয়াৰ মাছটো খাব নাপালোৱে তো ঘৰতে কিবা কিবি থাকিলে তাৰে খাম আৰু তো এয়াই আছিল আজি ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই